everyone. আজি আমি ক্লাস 8 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 14 ৰ পৰা আৰম্ভ কৰিম। তো সব কোৱেশ্চন নম্বৰ 14 ৰ কি আছে? এটা এতৰ কালি 45 and 5/16 বৰ্গ সেন্টিমিটার যদি প্ৰস্থ 6 and 1/4 সেন্টিমিটার তেন্তে আয়তটোৰ দিক নিৰ্ণয় কৰা। তোমালোকক মই কৈ দিওঁ যে আয়তৰ কালি আমি যেতিয়া উলিয়াও তেতিয়াহ'লে ফৰ্মুলাটো কি ব্যৱহাৰ কৰোঁ? আয়তৰ কালি আয়তৰ দিক আৰু প্ৰস্থৰ পূৰণফল। ঠিক আছে, দিক আৰু প্ৰস্থ পূৰণ কৰি পেলাই আমি আয়তৰ কালি উলিয়াও। ঠিক আছে, তো ইয়াত আমাৰ কি দিয়া আছে? আয়তৰ কালিটো দিয়া আছে আৰু প্ৰস্থ দিয়া আছে। আমি উলিয়াব লাগে কি? দিক। তো যেটো উলিয়াব লাগে সেইটোৰ কাৰণে আমি চলক লৈ লম। ঠিক আছে, তো আমাৰ পৰিচিত চলকটো x লম। ঠিক আছে, ধৰা হল আয়তৰ দিক x সেন্টিমিটার। ধৰা হল আয়তটোৰ দিক x সেন্টিমিটার। therefore আমি আয়তৰ কালি আমি জানো কেনেকৈ উলিয়াব লাগে। মই লিখি দি আছো এইটো আয়তৰ কালি দিক আৰু প্ৰস্থৰ পূৰণফল। আয়তৰ কালি আমাৰ কি দি আছে? 45 and 5/16 এটা মিশ্ৰ সংখ্যা। দিক আমি x লৈছো, প্ৰস্থ 6 and 1/4। ওকে, এতিয়া আমি ইয়াত x ৰ মান উলিয়াব লাগে। সেইকাৰণে আমি সংখ্যাটো এইফালে পঠিয়াই দিম। প্ৰথমতে এইটো মিশ্ৰ আকাৰৰ পৰা আমি p/q আকাৰত লৈ যাব লাগিব, বা এনেকৈ ক'লে ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ লৈ যাব লাগে। প্ৰথমতে আমি কি কৰিম? 45 আৰু 16 পূৰণ দিম। ঠিক আছে, 45 আৰু 16 পূৰণফল কি হ'ব? 6 5 = 30 আৰু 6 4 = 24, 5 1 = 5, 24 plus 5 29 plus 3 32 হ'ব ন? থাকিব 3 ইয়াতে, 4 1 = 4, 720। ঠিক আছে, 4 1 = 4 plus 3, ওকে, প্লাস 5 কিমান হ'ব? 720 plus 5 725। ঠিক আছে, আৰু এইটো মই ইদৰে মিশ্ৰ আকাৰৰ পৰা লৈ যাওঁ। বিভাজ্য আকাৰত কি হ'ব? ইয়াতে 25/4, 6 4 = 24 plus 1 কিমান হ'ব? 25। এতিয়া মই সংখ্যাটো এইফালে পঠিয়াই দি আছো। তোমালোকে চোৱা, যদি এইফালে লৈ যাওঁ কি হ'ব? 4/25 পূৰণ হ'ব ইয়াত আহি পেলাই। মই এইটো আগত কৈছিলোঁ যে ইয়াৰ গুণাত্মক বিপৰীতটো আহি পেলাই পূৰণ হ'ব। যিটো ইয়াত পূৰণ হৈ আছে এক্সৰ লগত, সেই সংখ্যাটো যদি এইফালে পঠিয়াই দিওঁ, যিটো সংখ্যা আগতে মজুত আছে সেইটো পূৰণ হ'ব, কিন্তু গুণাত্মক বিপৰীতটো পূৰণ হ'ব। নাইবা আমি এইটো বুজিব পাৰি যে সংখ্যাটো ইয়াত আহি পেলাই আগতে থকা সংখ্যাটোক হৰণ দিব, বা আগতে থকা সংখ্যাটোক ইয়াৰ দ্বাৰা হৰণ দিয়া হ'ব। ঠিক আছে, হৰণ কৰা হ'ব। এইদৰে ল'ব পাৰি আমি। হৰণ চিন দিলে কি হ'ব? এই সংখ্যাটো যেনেকৈ আছে তেনেকৈ থাকিব। ইয়াত হৰণ চিন থাকিলে মই পূৰণ চিন দি দিছোঁ, পূৰণ চিন দিলেতো ইয়াৰ উল্টা হ'ব লাগিব, ৰেচিপ্ৰকেল। তো এইখিনি থাকিল এক্সৰ মান। So, মই ইয়াত লিখি দি আছো
ইয়াত দেখা পাইছা 16 আৰু 4 কাটিব পাৰিবনে নহয়? ইয়াত থাকিব 4 আৰু ইয়াতে 25 ইয়াক হৰণ দিব পাৰিনে চাই লোৱাচোন। চোৱা মই ইয়াত লিখি দি আছোঁ 7 আৰু 25 আছে ন। 25 কেইবাৰ যাব? অবভিয়াছলি দুবাৰ যাব। 50 লাগিব, তিনিবাৰটো নাযায়, 75 আহি যাব। তো ইয়াত কি থাকিব চোৱা 2 আৰু ইয়াত থাকিব 2 হয়নে? ঠিক আছে, এতিয়া ইয়াত 25 কেইবাৰ যাব? 5 বাৰ গ'লে তো 125 আহি যাব হয় নহয়? এবাৰ দিলে কি আহে 9 5 যা 45, পিছত 9 2 যা 18, 45 और 4 থাকিলে 18 প্লাস 4 কিমান হ'ব 225 9 লৈ যাব। এতিয়া তোমালোকে এইদৰে ধৰিব পাৰা যে 200 আছে, 25 কেইটা থাকিব মুঠ 8টা থাকিব ন, আৰু 25 ইয়াত আছে, 200 প্লাস 25 হয়নে? সেইকাৰণে ইয়াত থাকিব 8টা 25 আৰু ইয়াত এটা কিমান হ'ল 9টা। মই প্ৰথমতে ভুলতে 7টা ধৰি লৈছোঁ, সৰি 7টা নহয় 9টা হ'ব লাগে টোটেল। ওকে, তো কিমান হ'ল 29। তো ইয়াত থাকিব কিমান কাটিলে আমি 29 পাম। x ইজ ইকুৱেল টু কিমান হ'ব 29/4, 29/4 বা ইয়াক এইদৰে লিখিব পাৰি আমি মিশ্ৰ ভগ্নাংশত। যেতিয়া হৰণ দি কি হ'ব ইয়াত থাকিব 7 ন, ইয়াত হ'ব কিমান 1/4, এইদৰে লিখিব পাৰিম। Seven and 1/4 centimeter. ঠিক আছে, এতিয়া চোৱা নেক্সট, এইটো আমাৰ দিক আহি গ'ল আয়তৰ দিক 7 and 1/4 centimeter. ওকে, নেক্সট আমাৰ কি দিয়া আছে 15 নম্বৰটো চোৱা, এটা সমান্তৰিকৰ কালি 12 and 1/4 বৰ্গ সেন্টিমিটাৰ, যদি ইয়াৰ উচ্চতা 1 and 6/7 সেন্টিমিটাৰ তেন্তে সমান্তৰিকটোৰ ভূমিৰ জোখ নিৰ্ণয় কৰা। এতিয়া চোৱা নম্বৰ 15, মই ইয়াতে লিখি দি আছোঁ সমান্তৰিকৰ কালিৰ কথা। কালি আমি কেনেকৈ উলিয়াও, সমান্তৰিকৰ কালি, সমান্তৰিকৰ ক্ষেত্ৰত ভূমি আৰু উচ্চতাৰ পূৰণফলটো হ'ব কালি। উচ্চতা কাক কয় মই ইয়াত দেখুৱাই দি আছোঁ চোৱা, সমান্তৰিক এটা লৈ লৈছোঁ ইয়াতে, ঠিক আছে, এইটো এটা সমান্তৰিক, এইটো হ'ব কি সমান্তৰিকৰ উচ্চতা, অৰ্থাৎ সমান্তৰিকৰ যিটো ভূমি আছে, ঠিক আছে, দুইটা ভূমিৰ মাজৰ দূৰত্বটো হ'ব উচ্চতা, বা এইটো ল'ব পাৰা একেই থাকিব। আৰু মই এই কথাটো কৈ দিওঁ তোমালোকক যে ভূমি যিকোনো এটা হ'ব পাৰে। যদি ইয়াক ভূমি ধৰি লওঁ আমি, ইয়াক, তেতিয়াহ'লে উচ্চতাটো কিমান হ'ব তোমালোকে চাই লোৱা। ইয়াতে আমি উচ্চতা আঁকিব পাৰিম নেকি? তইও আঁকিব নোৱাৰি, সেইকাৰণে ভূমি আবার আমি ইয়াক লওঁ য'ত উচ্চতাটো আমি আঁকিব পাৰি, ঠিক আছে, হ'ব। তো আমাৰ ইয়াত কি কৈছে যে সমান্তৰিকটোৰ ভূমিৰ জোখ উলিয়াব, মানে কি এই ভূমিটো, এইটো নাইবা এইটো একে দৈৰ্ঘ্যত থাকিব, দুইটা সমান্তৰাল হ'ব আৰু দুইটাৰ জোখো একে থাকে। তোমালোকে লাগিলে পিছত পাবা এই কথাখিনি, ঠিক আছে। আমার এইটোৰ জোখ দিয়া আছে উচ্চতাটো, তার ভূমির জোখ নাজানো আমি কি লম, এটা সুলভকে খুচুৰাই লম। ধৰা হল সমান্তৰিকটোৰ ভূমিৰ জোখ
ভূমিৰ জোখ x সেন্টিমিটার। ঠিক আছে, এতেকে সমান্তরিকৰ কালি ভূমি ইনটু উচ্চতা, ভূমি ইনটু উচ্চতা বা উন্নতি বুলি ক'ব পাৰা। ইয়াত উচ্চতা যিহেতু লিখি কি আছে সেইকাৰণে মই উচ্চতা বুলি কৈ আছো বাৰে বাৰে। সমান্তরিকৰ কালি আমাৰ দিয়া আছে নহয় জানো 12.1/4 আৰু ভূমি দিয়া আছে কিমান, ভূমি উলিয়াব লাগে ন, উচ্চতাটো দিয়া আছে, ভূমি আমি x ধৰিব লাগিব, ইয়াতে ধৰি লৈছো। এতিয়া আছে 1 in 6/7। এতিয়া চোৱা আমি ইয়াক মিশ্ৰ আকাৰৰ পৰা p বা eq আকাৰত লৈ যাম বা অপ্ৰকৃত পৰিমাণত লৈ যাম বুলি ক'ব পাৰি। কিমান হ'ব 12 into 4 49/4 ন, 12 4 48, 48 plus 1 49 হ'ব। আৰু ইয়াতে কিমান হ'ব 7 1 7 plus 6 কিমান হ'ব 13/7 ন, 13 থাকিব। এইটো ইফালে 48 দিলে কিমান হ'ব 49/4 divided by 13/7 এটা লিখিব পাৰা। আৰু যদি ইয়াতে পূৰণচিন দিয়া তেতিয়াহ'লে ইয়াৰ গুণাত্মক বিপৰীতটো লোৱা হ'ব। ঠিক আছে, এইটো তোমালোকে জানা যে পূৰণচিনৰ ঠাইত পূৰণচিন আনিলে আমি সংখ্যাটোৰ গুণাত্মক বিপৰীত ল'ব লাগে, কোনটোৰ যিটোকে আমি হৰণ দি আছো। আৰু ইয়াতো জানা তোমালোকে যিটো সংখ্যা আমি লৈ আনি আছো এটা ঠাইত পৰা আনটো ঠাইলৈ লৈ গৈছো সেই সংখ্যাটোৰ গুণাত্মক বিপৰীত হ'ব আগতে মজুত থকা সংখ্যাটোৰ লগত। ঠিক আছে, তো এইটো হ'ব কি এক্সৰ মান। এতিয়া কিমান আহিব চোৱাচোন, মই এইটো ইয়াতে লিখি দি আছো। ইয়াতে কিমান হ'ব 13 to 4 এইটো কেনচেলটো কৰিব নোৱাৰি হয়নে, 14 দুটা উত্তৰ আছে 7 এটা দুটা 7 নহয় জানো, কেনচেলেশ্যন নহয়। আৰু কিমান হ'ব চোৱা 14 লগত 7 পূৰণ কৰাচোন, ইয়াতে 3 আৰু 28 plus 6 কিমান হ'ব 28 plus 6 44 ন। অঁ 34 হ'ব, ঠিক আছে 343 28 plus 6 ঠিক আছে কিমান হ'ব 8 plus 6 14 1 থাকিলে 2 plus 1 34 হ'ব। ঠিক আছে, আৰু উত্তৰত থাকিব কিমান 52, এইটো হ'ব এক্সৰ মান। বা ইয়াক এইদৰে লিখিব পাৰা x ইকুৱেল টু একেই কথা হয় নহয়, x ইফালে লিখা আৰু ইফালে লিখা একেইটো বুজাইছে, এক্সৰ মানেই বুজাই আছে, সেইকাৰণে মই ইফালে লিখি দিছোঁ যাতে এক্সৰ মান এইটো আমি বুজিব পাৰি। অ'কে, ইয়াক তোমালোকে মিশ্ৰ আকাৰত লৈ যাব পাৰা, মই ইয়াতে লিখি দি আছোঁ চেণ্টিমিটাৰ, এইটোকটো কি হ'ব ভূমিৰ জোখ চেণ্টিমিটাৰত থাকিব। মিশ্ৰ আকাৰত লৈ গ'লে কি হ'ব এইটো চোৱা 343 যদি 52ৰে হৰণ দিওঁ কেইবাৰ যাব, এবাৰতো নাযায় হয়নে। চোৱা 6বাৰ যায় নেকি চাইলো আমি, তোমালোকে চাবা যে 350 কেইবাৰ যায় 6বাৰ যায় ন, তো সেইকাৰণে আমি ইয়াত 6বাৰ চেক কৰিলোঁ যায় নেকি। 6 2 কিমান 12 হয়নে, থাকিব 1 পিছত 6 5 30 plus 31 312 7 এৰে চাই লোৱা কিমান হ'ব 1 35 plus 6 36 হ'ব 35 plus 1। তো তোমালোকে দেখা পাইছা যে এইটো ডাঙৰ এইটোতকৈ, গতিকে আমি এইটো ল'ব লাগে। অ'কে, আমি কি লিখিম কেতিয়া আহিছে ভাগফলটো
আমি পঢ়ুৱাই দিওঁ 52 × 6 3 1 2 3 - 2 1 আৰু ইয়াত থাকিব কিমান 3 31 আহিব ভাগশেষ তোমালোকে জানা যে ভাগফলটো আমি ইয়াতে পঢ়ুৱাওঁ আৰু ভাগশেষটো ওপৰত ভাগশেষটো তোমাৰ আছে 31 তলত থাকিব 52 যেনেকৈ আছে নেকি তোমালোকে এইটো মিশ্ৰ ঘৰত লৈ যাব পাৰা ওকে নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াত কি দিয়া আছে 12/7 আৰু 1/3 সমষ্টিক সিহঁতৰ অন্তৰ দুটাৰ অন্তৰফলেৰে হৰণ কৰা সমষ্টি মানে যোগফল আৰু অন্তৰফল মানে কি বিয়োগফল ওকে তো চোৱা ইয়াত কি কৰি আছো মই 12/7 12/7 আৰু 1/3 সমষ্টি লৈ আছো ঠিক আছে মই লিখি দি আছো 12/3 আৰু 1/3 সমষ্টি মানে কি 12/7 প্লাস 1/3 ইয়াত কিমান আহিব 7 আৰু 3 লসাগু হ'ব 21 আৰু ইয়াত থাকিব 7 ইয়াত থাকিব কিমান 36 plus 7 और ये कितना होगा 36 plus 7 44 नो 44 7 plus 6 कितना होगा 14 सॉरी 14 ना है एक मिनट ये तो 13 होगा लगी सी तो 43 होगा सॉरी 13 और 1 तक लिया था वो 4 21 तो लगता है वो अच्छा ठीक है सीमान लगी ऐसा या तो क्या होगा অন্তরফল এতিয়া 12/7 এটা আকৌ লিখি লবা তোমালোকে আৰু 1/3 এর অন্তরফল 12/7 minus 1/3 21 থাকিব হয় ন লগাগু Yes, man, the 36 minus 7. 36 minus 7 कितना होगा 29/21. ঠিক আছে এটা কি কইছে আমি সমষ্টিক অন্তৰফলেৰে হৰণ দিব লাগে সমষ্টি আমাৰ এইটো আছিল আৰু অন্তৰফল এইটো গতিকে ইয়াক আমি এইটোৰে হৰণ দিব লাগিব মই বাকি ইয়াতে লিখি দি আছো और ये तुरंत लिख लियो अभी 8 रो रन দিব লাগে না 29/21 তো সোয়াত কি আহিব প্রথমতে আমি এর রেফারেন্স আনিলে কি হবে 21/29 হয়ে যাব 21 কাটি যাব আর থাকিব কিমান 29 43/29 তো ইয়াৰ পৰা আমি কি আনিব পাৰি চোৱাছো মিশ্ৰ আকাৰত লৈ গলে দুনিয়া কি বাৰ যাব এবাৰ যাব ন থাকিব 1 চাইলো কিমান জায়গাতে 43 29 এবাৰ গলে কি হ'ব 29 আৰু কিমান থাকিব 13 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 4 নহয় জানো আৰু ইয়াত থাকিব কিমান 1 তো 14 থাকিব তো 14/29 ইয়াত থাকিব ভাগফলটো মই ইয়াত একেবাৰে লিখি দি আছো 1 and 14 upon 29 হৰণ কৰিলে এইটো আমাৰ এনসাৰ আহে তো চাইলো তোমালোকৰ কিতাপৰ লগত মিলি আছে নে নাই এনসাৰটো ঠিক আছে তোমালোকৰ কিতাপত ইমানলৈকে ৰাখি দিছে 43/29 ভালকে লিখিলেও হ'ব
অ'কে আজিলৈ ইমানেই থাকক। নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 17, 18 আৰু 19 সমাপ্ত কৰিম। ঠিক আছে।